নমস্কাৰ সকলোলৈকে মই আকাংক্ষা আৰু মোৰ লগত আছে সুদূৰ কানাডাৰ পৰা ডক্টৰ প্ৰাজিতা বৰদলৈ আজি আমাৰ এইটো তৃতীয় খণ্ড যোৱাটো খণ্ডত আমি আলোচনা কৰিছিলো এক্সিকিউটিভ ফাংচনিং কি হয় আৰু তাৰ বিভিন্ন ধৰণৰ ফাংচনছ বিলাক কি আৰু বাইদেৱে খুব ধুনীয়াকে উদাহৰণো দিছিলে সেইখিনি যদি ইনফৰমেশ্যন আপোনালোকক লাগে সেই ভিডিঅ'টোৰ লিংক আজি ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাই যাব আজি খণ্ডত আমি আলোচনা কৰিম এক্সিকিউটিভ ফাংচনিঙত যদি কিবা অসুবিধা আছে সেইখিনি ধৰা কেনেকৈ পেলাব পাৰি সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতে হওক বা আমাৰ এডাল্টছৰ ক্ষেত্ৰতে হওক সেইখিনি আজি আমাক বাইদেৱে অলপ গভীৰভাৱে আলোচনা কৰি বুজাই দিব আৰু আমি এতিয়া আগবাঢ়ো বাইদেউৰ ওচৰলৈ ধন্যবাদ আকাংক্ষা আমি যোৱা খণ্ডত এক্সিকিউটিভ ফাংচনৰ বিষয়ে চমুকৈ কৈছিলো এক্সিকিউটিভ ফাংচন মানে আমি কৈছিলো যে এইটো ব্ৰেইনৰ মানে চিফ এক্সিকিউটিভ অফিচাৰৰ নিচিনা এইখিনি ফ্ৰণ্টেল পাৰ্ট ব্ৰেইনৰ যিটো আমাৰ প্ৰিফ্ৰণ্টেল কৰ্টেক্স বা ফ্ৰণ্টেল কৰ্টেক্স এইখিনি ফ্ৰণ্ট পাৰ্ট থাকে তাৰ পৰা হয় এইখিনি কাৰ্য নিৰ্বাহিত হয় সেইকাৰণে আমাৰ এই পাৰ্টটো ব্ৰেইনৰ দেৰিকে আৰম্ভ হয় সেই কথাটো মই কৈছিলো এইটো ডেভেলপ হৈ থাকে 25 ইয়াৰ্ছলৈকে গতিকে এই বস্তুখিনি আমি সৰুৰ পৰা শিকি ডেভেলপ কৰা বস্তু কিছুমান বস্তু আমাৰ ব্ৰেইন ডেভেলপমেন্টৰ লগতো জড়িত যদি এজন শিশুৰ ব্ৰেইনটোৰ গ্ৰোথত কিবা কাৰণে ডিলে হৈ থাকে তেতিয়া ফ্ৰণ্টেল লবৰ প্ৰব্লেম থাকে আৰু এইবিলাক প্ৰব্লেম দেখা যায় যেনেকে ADHD ইভেন নৰ্মেল ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এক্সিকিউটিভ ফাংচনটো লাহে লাহে ডেভেলপ হয় আৰু শিকি তেওঁলোকে এইবোৰ বস্তু জানে এতিয়া আমি যদি এটা কৈ চাওঁ আমি ডিছকাছ কৰিছিলো বস্তুখিনি যোৱাবাৰ আমি ইম্পালছ কণ্ট্ৰলৰ কথা কৈছিলোঁ কণ্ট্ৰল মানে হ'ল যে কোনো এটা কাম কৰাৰ আগতে ভাবি চিন্তি কৰিব পৰাটো বা কিবা এটা বস্তু লাগিলে তাৰ কাৰণে ধৈৰ্য ধৰিব পৰাটো ইম্পালছ কণ্ট্ৰল প্ৰব্লেমৰ কাৰণে মানুহে জীৱনত বহুত ধৰণৰ প্ৰব্লেমৰ সন্মুখীন হয় আৰু এয়া অকল সৰু ল'ৰা ছোৱালীয়ে নহয় ডাঙৰ মানুহৰ ক্ষেত্ৰতো একেটাই সৰু ল'ৰা ছোৱালীৰ যিবিলাকৰ ইম্পালছ কণ্ট্ৰলৰ প্ৰব্লেম থাকে সেইবোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখিবা তাহাঁতে পটককৈ খং উঠিলে মাৰপিট কৰিলে নিজৰ ভাই ভনীয়েকক পটককৈ মাৰি দিলে বা বস্তু দলিয়াই দিলে চিঞৰ বাখৰ কৰিলে এনেকুৱা ধৰণৰ বিহেভিয়াৰ টিনেজাৰৰ ক্ষেত্ৰত নভবা নিচিন্তাকৈ বন্ধুৰ লগত ওলাই গ'ল বা ড্ৰিংক কৰিলে বা মাৰপিট কৰিলে লগৰ ল'ৰাৰ লগত এনেকুৱা ধৰণৰ বিহেভিয়াৰ কলেজ বাংক কৰিলে ক্লাছ বাংক কৰিলে এডাল্টৰ ক্ষেত্ৰত কামত নাযাওঁ বুলি নোযোৱাকৈ থাকিলে আল্টিমেটলি চাকৰিটো গুচি গ'ল এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম নেক্সট ইম্পৰ্টেণ্ট এক্সিকিউটিভ ফাংচন স্কিলটো হ'ল ইম'শ্যন ৰেগুলেশ্যন অৰ্থাৎ নিজৰ নেগেটিভ ইম'শ্যনবিলাক যাতে কণ্ট্ৰল কৰি থাকিব পাৰে আৰু ইম্পালচিভলি তাৰ উপযোগ নকৰে ইম'শ্যন ৰেগুলেশ্যন প্ৰব্লেমৰ চিমটমবোৰ হ'ল যেনেকৈ ইজিলি খং উঠা ইজিলি ফ্ৰাষ্ট্ৰেটেড হৈ যোৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত খুব খং উঠা চিঞৰ বাখৰ কৰা কান্দা কথাই সৰু কথাতে একদম নাৰ্ভাছ বা অভাৰৱেলম হৈ যোৱা এই প্ৰব্লেমবোৰ বেলেগ মানুহৰ তুলনাত আৰু বেলেগ ল'ৰা ছোৱালীৰ তুলনাত যেতিয়া বেছি হ'ব তেতিয়া আমি তাক এক্সিকিউটিভ ফাংচনৰ প্ৰব্লেম বুলি ধৰিব পাৰিম নেক্সট আমি ক'ম ছাষ্টেইনড এটেনশ্যন বা মনোযোগৰ বিষয়ে ছাষ্টেইনড এটেনশ্যনটো হ'ল মানুহে কোনো এটা বিষয়ত গভীৰভাৱে মনোযোগ দিব পৰা ক্ষমতাটো সাধাৰণতে এটা ক্লাছৰ পিৰিয়ডটো 40 মিনিটমানৰ হয় বা আধা ঘণ্টাৰ হয় আৰু সাধাৰণতে এটা শিশুৱে সিমানখিনি সময় ক্লাছত মনোযোগ দি বহিব পাৰে বুলি এক্সপেক্ট কৰা হয় কিন্তু এটেনশ্যন ডেফিচিট থকা ল'ৰা ছোৱালীয়ে যাৰ এক্সিকিউটিভ ফাংচনৰ প্ৰব্লেম আছে সিহঁতে অকণমান সময় পিছতে সিহঁতৰ বৰ লগা বুলি ক'ব ক্লাছত বহি মনোযোগ দিব নোৱাৰা হয় ওচৰৰ বেলেগ ষ্টুডেণ্টক ডিষ্টাৰ্ব কৰিব আৰম্ভ কৰে এনেকুৱা ধৰণৰ প্ৰব্লেম দেখিব পোৱা যায় নেক্সট আমি কথা পাতিম মেণ্টেল ফ্লেক্সিবিলিটি বা ফ্লেক্সিবল থিংকিঙৰ বিষয়ে এইটো এটা ইম্পৰ্টেণ্ট এক্সিকিউটিভ ফাংচন হয় আকাংক্ষা তুমি চাগে কেতিয়াবা দেখিছা কিছুমান মানুহ খুব ষ্টাবৰ্ণ হয় আৰু খুব ৰিজিড থিংকিং হয় তেওঁলোকে পৰিৱেশৰ লগত পটককৈ এডজাষ্ট হ'ব নোৱাৰে ফলত যিকোনো ধৰণৰ চেঞ্জেছ যেতিয়া আহে তেতিয়া তেওঁলোকৰ লাইফত ষ্ট্ৰাগল হয় ঠিক তেনেদৰে ষ্টাবৰ্ণ ল'ৰা ছোৱালীক লৈও মাক দেউতাকৰ যথেষ্ট প্ৰব্লেম হ'ব পাৰে মেণ্টেল ফ্লেক্সিবিলিটি থকা ল'ৰা ছোৱালী বা ডাঙৰ মানুহে সদায় বস্তুবোৰ একেধৰণে ভাল পায় কোনো ধৰণৰ চেঞ্জ হ'লে তেওঁলোকে
সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে আৰু কন্দা কটা কৰি সকলোকে অস্থিৰ কৰিব পাৰে। নেক্সট আমি কম শৰ্ট টাৰ্ম মেমৰি বা ৱৰ্কিং মেমৰিৰ বিষয়ে। শৰ্ট টাৰ্ম মেমৰি হ'ল আমি এই মাত্ৰ বা অকণমান আগতে আমি কি কাম কৰিলোঁ সেইটো মনত ৰাখিব পৰা ক্ষমতা। বহু ক্ষেত্ৰত মানুহে বহুদিন আগতে কি হ'ল সেইটো খুব ধুনীয়াকৈ মনত ৰাখিব পাৰে, কিন্তু এই মাত্ৰ ৰাতিপুৱা সময়নো ব্ৰেকফাষ্টত কি খালে সেইটো কথা মনত ৰাখিব নোৱাৰে। এইটো হয় এই কাৰণে যে আমাৰ শৰ্ট টাৰ্ম মেমৰিটো হ'ল মগজুৰ ফ্ৰণ্ট পাৰ্টৰ কাম। মই যে কৈছোঁ ফ্ৰণ্টেল লোব তাৰ কাম। টাৰ্ম মেমৰি শিশুৰ ক্ষেত্ৰত তুমি যদি এটা শিশু ক'লা যে তুমি যোৱাচোন বাবা, তুমি ড্ৰয়িং ৰুমলৈ গৈ ড্ৰয়িং ৰুমৰ আলমাৰীৰ ভিতৰত এখন কিতাপ আছে, কিতাপখনৰ ৰঙা কাভাৰ থকা, সেই কিতাপখন মোৰ কাৰণে লৈ আহাচোন। 10 বছৰীয়া বাচ্চা এটাই কৰিব পাৰিব লাগে হয়তো, সেইটো চিম্পল টাস্ক এটা। বাট এনেকুৱা হয় যে বাচ্চাটো কথাটো ক'লা, তুমি ড্ৰয়িং ৰুমলৈ গ'ল, সি গৈ পেলাই পাহৰি থাকিলে কি আনিব দিলা। সেই 3টা ইনফৰমেশ্যন দিলা নহয় তাতে, যে তুমি ড্ৰয়িং ৰুমলৈ যোৱা, আলমাৰীটো খোলা, তাৰ ভিতৰত এখন ৰঙা কিতাপ আছে, এখন চোৱা আৰু এখন লৈ আহা। 3টা ষ্টেপ কমাণ্ড, সেইটো সি মনত ৰাখিব নোৱাৰিলে, চ' পাহৰি গ'ল। এইটো ৱৰ্কিং মেমৰি প্ৰব্লেম। যেতিয়া টাস্ক এটা দিয়া, এই টাস্কটো তোমাৰ ইণ্টেনশ্যনেলি নহয়, নকৰো বুলি নকৰা নহয়, যে গৈ পেলাই পাহৰি থাকিলা আধাতে, মানে সেইটো হ'ল ৱৰ্কিং মেমৰি প্ৰব্লেম। আৰু কিছুমান হ'ল তোমাৰ সৰু সৰু বস্তু তোমাৰ পাহৰি যায়, ধৰা ক'ত থলে বস্তুটো পাহৰিলে, বস্তু হেৰাই, হোমৱৰ্ক বিলাক পাহৰি থাকে আনিবলৈ, স্কুলৰ টিচাৰে হোমৱৰ্ক বহি দি মানে হাইৰাণ হৈ যায়, মানে বহি হেৰাই থাকে, ক'ত থয় পাহৰে, এনেকুৱা ধৰণৰ বস্তুবিলাক তোমাৰ ৱৰ্কিং মেমৰি প্ৰব্লেম। এনেকুৱা যদি থাকে, সদায় কম্পেয়াৰ কৰি চাব লাগে বেলেগ এটা এজ এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ, এইটো হয় নে নহয়, ৰাইট? আৰু প্লেনিং, অৰ্গেনাইজিং, এইবোৰ প্ৰায়ৰিটাইজিং, যে প্লেনিং আৰু প্ৰায়ৰিটাইজিংটো ইম্পৰ্টেণ্ট। যিকোনো কাম প্লেন কৰি কৰিবলৈ পাৰিলে তাৰ সফল হোৱাৰ চান্সেছ বেছি থাকে। যিবোৰ মানুহে প্লেন কৰি ভালদৰে কাম কৰিব পাৰে, অৰ্গেনাইজেশ্যন স্কিলছ আছে আৰু প্ৰায়ৰিটি কোনবিলাক কামত দিব লাগে জানে, সেইসকল মানুহে লাইফত বেছি ছাকচেছফুল হোৱা দেখা যায়। সেইকাৰণে এই স্কিলবিলাক সৰুতে শিকিলে ল'ৰা ছোৱালীক জীৱনত বেছি উন্নতি কৰিব পাৰে। ধনীয়েই হওক বা দুখীয়াই হওক, সকলো শিশুৱে যদি সৰুৰে পৰাই নিজৰ কাপোৰ কানি জাপি থবলৈ শিকে, কিতাপ পত্ৰ ভালদৰে পৰিপাটিকৈ থবলৈ শিকে, সিহঁতে জীৱনত অৰ্গেনাইজ হ'বলৈ শিকিব। যিবিলাক ল'ৰা ছোৱালীয়ে পাহৰি যায়, তাহাঁতক এখন চেক লিষ্ট বনাই দিলে সেই লিষ্টখন হিচাপে তাহাঁতে কাম কৰিবলৈ শিকিব আৰু গোটেইখিনি কাম কৰিব পাৰিব। আৰু এটা আছে টাস্ক ইনিচিয়েশ্যন। টাস্ক ইনিচিয়েশ্যন মানে কিবা এটা কাম কৰি থাকি যে আমি আৰম্ভ নকৰোঁ, প্ৰক্ৰাষ্টিনেট কৰি থাকোঁ, সেইটো প্ৰব্লেম হ'ল এক্সিকিউটিভ ফাংচনৰ প্ৰব্লেম। এইবিলাক হ'ল, আৰু টাইম মেনেজমেণ্টটো মই কৈছিলোঁ, এক্সিকিউটিভ ফাংচন। যদি দেখা যে বাচ্চাই সদায় প্ৰব্লেম, সদায় স্কুলত গৈ পাওঁতে দেৰি হয়, কিয়? ৰাতিপুৱা সময় সদায় ধৰা কিবা এটা কামতে তাৰমানে বহুত দেৰি লগাই দিয়ে কৰোঁতে, বা স্কুলতে টাইম মেনেজ, এটা কামতে বহুত দেৰি লগালে, গৈ পেলাই সেইটো কাৰণে মেনেজ কৰিব নোৱাৰে, আল্টিমেটলি দেৰি হৈ যায়, তেনেকুৱা ধৰণৰ। অফক'ৰ্চ আমি বাকী প্ৰব্লেম থাকিলে সেইবোৰ গুচাব লাগিব, যেনেকে কিছুমান অবছেছিভ কম্পালছিভ ডিছঅৰ্ডাৰ থাকে, ল'ৰা ছোৱালীয়ে ষ্টাক হৈ যায় এটা আইডিয়াতে, সেইটোও বেলেগ কথা। এনেকুৱা প্ৰব্লেম থাকিলে সেইটো কাৰণেও হ'ব পাৰে, এনেকুৱা টাইম মেনেজমেণ্টৰ প্ৰব্লেম, কিন্তু এক্সিকিউটিভ ফাংচনৰ কাৰণেও হ'ব পাৰে। শেষত আমি একেবাৰে চমুকৈ এটা বহুত ইম্পৰ্টেণ্ট এক্সিকিউটিভ ফাংচনৰ কথা ক'ম, সেইটো হ'ল ছেল্ফ মনিটৰিং, অৰ্থাৎ নিজকে মনিটৰ কৰিব পৰা ক্ষমতা। যিসকলে ছেল্ফ ৰিফ্লেকশ্যন কৰিব পাৰে বা ছেল্ফ মনিটৰিং কৰিব পাৰে, তেওঁলোকে নিজকে সহজে শুধৰাব পাৰে। ছেল্ফ মনিটৰিঙৰ প্ৰব্লেম থকা মানুহে নিজৰ দুখৰ ৰেছপঞ্চিবিলিটি নলয় আৰু নিজৰ দুখৰ কাৰণে আনক ব্লেম কৰিব পাৰে। তাৰ ফলত কাজিয়া পেচাল হ'ব পাৰে আৰু জীৱনত নানা প্ৰকাৰৰ অশান্তি হ'ব পাৰে। ধন্যবাদ। আপুনি বিৰাট সৰলভাৱে বুজাই দিছে, আশা কৰিছোঁ আমাৰ ৰাইজেও বুজি পাব আৰু এইখিনি ইনফৰমেশ্যন তেওঁলোকৰ খুব কামত আহিব। আৰু অহা সপ্তাহকে আমি আকৌ লগ পাম নতুন এটা খণ্ড লৈ পেলাই। আমি তেতিয়া আলোচনা কৰিম কজেছ কি হয়, এক্সিকিউটিভ ফাংচনিঙৰ যে অসুবিধা বা বাধাবিলাক আহে
তাৰ কি কজেছ হ'ব পাৰে আৰু সেইখিনি সলিউশ্যন কি হ'ব পাৰে, কেনেকৈ আমি সেইখিনি প্ৰিভেণ্ট কৰিব পাৰোঁ, পৰিত্ৰাণ পাব পাৰোঁ, সেইখিনি আমি আলোচনা কৰিম। আৰু নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব চেনেলটোৰ, যাতে প্ৰত্যেকটো খণ্ড আমি যেতিয়া আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যন পাই যায়। আশা কৰিছোঁ আকৌ লগ পাম। নমস্কাৰ। নমস্কাৰ সকলোকে।